হেল্ল' ডাভিডি ডেইলি ভ্লগৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি গোঁসাইক লৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এয়া চাওকচোন কিমান ধুনীয়াকৈ চাইছে। আকৌ এয়া আহিছে জ্যেষ্ঠা, এইফালে কাটি আছে ঠগীৰ কাৰণে। আজি 5টা গৰখীয়া বহোৱা হৈছে, তাকে অলপকৈ ভিডিঅ' কৰিছোঁ মই। এয়া চাওকচোন গৰখীয়া কেইজন আহিছে, বহিছে চোতালত, এয়া ৰ'দতে বহিছে। ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ দেই, সকলোৱে চাব। আৰু যিখিনি পাৰোঁ ভিডিঅ' ক্লিপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে এয়া চাওকচোন ভিডিঅ'টো। গুৰুজনাই কৈ গৈছে কলি ধৰি নাম, শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ। কুকুৰ শৃগালৰ ৰোৱাত মাতো আছে ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম। গোপাল গোবিন্দ লোৱা হৰিণা, কি যে সুমধুৰ এই হৰিনাম। গুৰুজনাই কৈ গৈছে কলিৰ হৰিণা, শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ। কুকুৰ শৃগালৰ ৰোৱাত মাতো আছে ৰাম নামৰ মালা গাঁঠি কৰা নিজ কাম। গোপাল গোবিন্দ লোৱা হৰিনাম, কি যে সুমধুৰ এই হৰিনাম। নিৰাকাৰী প্ৰভু আছে সবাৰো আত্মাতে, লোকতাৰণৰ হেতু গুৰুজনাই ক'লে। যত জীৱ তত শিৱ ইটো চৰাচৰ, চৰণে পৰিয়া সবা কৰিবা প্ৰণাম। গুৰুবাণী মুখে লৈয়া বোলা ৰাম ৰাম, ঐ গোপাল গোবিন্দ লোৱা হৰিনাম। হৰিভক্ত এক জাতি নাই ভেদা ভেদ, উচ্চ জাতি নিচ জাতি নাহি কে প্ৰভেদ।